খুমটাইৰ চিনাতলিত প্ৰতিষ্ঠা লাভ কৰিলে এখন আয়ুষ চিকিৎসালয়ে অসমৰ প্ৰথমগৰাকী হোমিও চিকিৎসক ভোগেশ্বৰ দত্তৰ স্মৃতি বিজড়িত উত্তৰ পূবৰ প্ৰথমখন হোমিওপেথি চিকিৎসালয়ৰ ভূমিত এই আয়ুষ চিকিৎসালয়খন মুকলি কৰা হয়। ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰণালয়ৰ অধীনত আবণ্টিত হোৱা এই আয়ুষ চিকিৎসালয়খন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই। প্ৰয়াত ভোগেশ্বৰ দত্তৰ জ্যেষ্ঠ পুত্ৰ ৰঞ্জিত দত্তৰ পৰিশ্ৰম, ত্যাগ, ঐকান্তিক প্ৰচেষ্টা আৰু বিধায়ক মৃণাল শইকীয়াৰ বিশেষ উদ্যোগত এই চিকিৎসালয়খনৰ প্ৰতিষ্ঠা সম্ভৱ হৈ পৰে। এই আয়ুষ চিকিৎসালয়খনত ৰাইজৰ বাবে আয়ুৰ্বেদিক চিকিৎসাৰ উপৰিও হেমিওপেথিৰ চিকিৎসা উপলব্ধ হ'ব। বিশেষজ্ঞ চিকিৎসকে ইয়াত চিকিৎসা সেৱা আগবঢ়াব বুলি জানিবলৈ দিছে। বিধায়ক মৃণাল শইকীয়াই চিনাতলি আয়ুষ চিকিৎসালয়ৰ লগতে মৌখোৱা উপস্বাস্থ্য কেন্দ্ৰ, মেলামৰা উপস্বাস্থ্য কেন্দ্ৰ দুটাও মুকলি কৰে। উদ্বোধনী অনুষ্ঠানত গোলাঘাট জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক, স্বাস্থ্য বিভাগৰ বিষয়ববীয়া তথা বহু স্থানীয় ৰাইজ উপস্থিত থাকে। ব্যুৰ ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। হয়, আজি মৌখোৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, তাৰপিছতে মেলামৰা আয়ুষ্মান হস্পিটেল আৰু চিনাতলি আয়ুষ চিকিৎসালয়, এই তিনিখন ইতিমধ্যে শুভ উদ্বোধন কৰিছোঁ আৰু আটাইকেইটা সুন্দৰকৈ এটা নিৰ্মিত ভৱনত আৰম্ভ কৰিবলৈ লোৱা হৈছে। খুব এটা ভাল লাগিছে আৰু এই চিকিৎসালয়কেইখনে আমাৰ স্বাস্থ্য খণ্ডত আমাৰ ৰাইজৰ কাৰণে যথেষ্ট ভাল প্ৰভাৱ পেলাব আৰু ওচৰতে ডক্টৰ পাব, সেই ব্যৱস্থাটো কৰা হৈছে। হয়, এইটো এটা বহুত আচলতে আজি ঐতিহাসিক মুহূৰ্ত, কিয়নো ইয়াত অসমৰ প্ৰথমখন অসম বুলিয়ে নৰ্থ ইষ্টৰ প্ৰথমখন হোমিও মহাবিদ্যালয় আছিল এই চিনাতলি অঞ্চলত। কিন্তু আমাৰ যি পায়নিয়াৰ, হোমিওপেথিক চিকিৎসাৰ পায়নিয়াৰ স্বৰ্গীয় ভোগেশ্বৰ দত্ত আছিল আৰু তেখেতৰ মৃত্যুৰ পাছত কলেজখন নাইকিয়া হৈ জৰাজীৰ্ণ অৱস্থাত মাটিখিনিও আছিল। তেখেতৰ পুত্ৰ ৰঞ্জিত দত্তই সেই মাটিখিনি আমাৰ চৰকাৰকে দান কৰিলে আৰু কেন্দ্ৰীয় চৰকাৰৰ লগত তেখেতে যোগাযোগ কৰিলে যে মাটিখিনি মই দিবলৈ প্ৰস্তুত, ইয়াত এখন চিকিৎসালয় লাগে। আজি সেই অনুসৰি ইয়াত চিকিৎসালয়খন হ'ল আৰু এই চিকিৎসালয়খনৰ নামাকৰণ ভোগেশ্বৰ দত্ত সোঁৱৰণী আয়ুষ চিকিৎসালয় হিচাপে ভৱিষ্যতে নামাকৰণ কৰা হ'ব। সেইটো আজি ৰাইজেও এইটো সিদ্ধান্ত লয়। তেখেতক নিমন্ত্ৰণ জনাই আহিছিলোঁ, গতিকে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি তেখেত আমাৰ মাজত আহি উপস্থিত হৈছে। গতিকে তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ বাবে আমাৰ এই হস্পিটেলৰ মুখ্য চিকিৎসক ডক্টৰ ৰমেন লৰিঙক